পুৰুষসকলে গম পায় মানুহজনীক অকণ সময় দিব লাগে আমাৰ এৰেঞ্জ মেৰিজ আৰু সকলোৱে মোক এটা বদনাম দি আছে মই হেনো কমলা ভৈনিকক ঠগিলো বিয়াৰ পিছত মোহনক বেহৰবাৰী আউটপোষ্ট খ্যাত মোহনক তেওঁৰ নতুন পত্নীৰ সৈতে বিহু মঞ্চত একেলগে দেখিবলৈ পোৱা গ'ল তেওঁলোকক বিহু মঞ্চত সকলোৱে একেলগে দেখি তেওঁৰ অনুৰাগীসকলে খুব ভাল পাইছে আৰু বহুতো মৰম আগবঢ়াইছে আৰু তেওঁৰ পত্নীৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ'টোত শুনিব হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে চাগে আজি বেহৰবাৰী আউটপোষ্ট খ্যাত মোহন আৰু তেওঁৰ নৱবিবাহিতা পত্নীৰ এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু তেওঁৰ পত্নীৰ বিষয়ে মোহনে কি ক'লে শুনকচোন মানুহজনীক অকণ সময় দিব লাগে আমাৰ এৰেঞ্জ মেৰিজ আৰু সকলোৱে মোক এটা বদনাম দি আছে মই হেনো কমলা ভৈনিকক ঠগিলো হয়নে মই কমলা ভৈনিকক ঠগিলো নেকি নাই ঠগা তাই খুৰাকৰ ল'ৰাটোৰ নামো কমল তাই এতিয়া কমলা ভৈনিক তাই নহয় জানো কেনেকৈ ঠগিলো এই চিৰিয়েলত যিজনী দেখিছিল মানে শুনিছিল আপোনালোকে সেই কমলা ভৈনিকক দেখিছে জানো সেইটো কমলে মোক বেঙেনা দি থাকোঁতে গ'ল আপোনালোকে যেনেকৈ ওলাব বুলি ভাবি থাকি মই দেখিমকৈ তেনেকৈয়ে গ'ল দিম এতিয়া কমলা সেইজনী ভৈনীকে নে ছাগলীয়ে মই নাজানো